2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ এই ভিডিঅ'টোত ইংৰাজীৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে বাট ইন দ্য হাৰ্টছ অফ অল হু লিভড ইন দ্যাট সলিটাৰী হাউচ ব্লেংক হোৱাট ডাজ দ্য আণ্ডাৰলাইন ৱৰ্ড মিন। ইয়াত কৈছে যে আণ্ডাৰলাইন কৰা শব্দটোৰ অৰ্থ কি। ইয়াত আণ্ডাৰলাইন কৰা শব্দটো হৈছে সলিটাৰী। সলিটাৰী শব্দৰ অৰ্থ কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে লনলি, বি নম্বৰত আছে ছ'চিয়েবল, চি নম্বৰত আছে কনজেষ্টেড আৰু ডি নম্বৰত আছে নইজি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ লনলি, অৰ্থাৎ অকলশৰীয়া। সলিটাৰী শব্দৰ অৰ্থ হৈছে অকলশৰীয়া। ইয়াৰ অৰ্থ হৈছে লনলি, লনলি মানেও অকলশৰীয়া। নেক্সট প্ৰশ্নটো হৈছে একৰ্ডিং টু নেলছন মেণ্ডেলা দ্য গ্ৰেটেষ্ট ৱেল্থ অফ চাউথ আফ্ৰিকা ইজ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে ফৰেষ্টছ অফ চাউথ আফ্ৰিকা, বি নম্বৰত আছে ইটছ পিপল, চি নম্বৰত আছে মিনাৰেলছ আৰু ডি নম্বৰত আছে জেমছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ইটছ পিপল। নেক্সট প্ৰশ্নটো হৈছে মেণ্ডেলা থেংকড দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে ফৰ হেল্পিং মেণ্ডেলা, বি নম্বৰত আছে ফৰ ফাইটিং এগেইনষ্ট এপাৰথাইড, চি নম্বৰত আছে ফৰ এটেণ্ডিং দ্য ইনাগুৰেশ্যন চেৰেমনি আৰু ডি নম্বৰত আছে ফৰ ছাপৰ্টিং দ্য এপাৰথাইড। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ফৰ এটেণ্ডিং দ্য ইনাগুৰেশ্যন চেৰেমনি। নেক্সট প্ৰশ্নটো হৈছে দ্য পয়েট ৱাল্ট হোৱাইটমেন ৱান্টছ টু লিভ উইথ ব্লেংক। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে হিউমেনছ, বি নম্বৰত আছে বাৰ্ডছ, চি নম্বৰত আছে এনিমেলছ আৰু ডি নম্বৰত আছে ফ্ৰেণ্ডছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি এনিমেলছ। দ্য পয়েট ৱাল্ট হোৱাইটমেন ৱান্টছ টু লিভ উইথ এনিমেলছ। নেক্সট প্ৰশ্নটো হৈছে দ্য কুৰ্গী পিপুল আৰ ফেমাছ ফৰ দ্য ট্ৰেডিশ্যন অফ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে এনিমিটি, বি নম্বৰত আছে চেলফিছনেছ, চি নম্বৰত আছে ক্লেভাৰনেছ আৰু ডি নম্বৰত আছে হস্পিটেলিটি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি হস্পিটেলিটি। দ্য কুৰ্গী পিপুল আৰ ফেমাছ ফৰ দ্য ট্ৰেডিশ্যন অফ হস্পিটেলিটি। নেক্সট প্ৰশ্নটো হৈছে দ্য কুৰ্গী হু ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি ইজ ব্লেংক। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে জেনেৰেল ৰাও, বি নম্বৰত আছে জেনেৰেল প্ৰসাদ, চি নম্বৰত আছে জেনেৰেল কেৰিয়াপ্পা আৰু ডি নম্বৰত আছে জেনেৰেল গগৈ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি জেনেৰেল কেৰিয়াপ্পা। দ্য কুৰ্গী হু ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি ইজ জেনেৰেল কেৰিয়াপ্পা। নেক্সট প্ৰশ্নটো হৈছে মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট শ্বৰ্ন ইন এজ ব্লেংক। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে প্ৰাইম মিনিষ্টাৰ, বি নম্বৰত আছে ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট, চি নম্বৰত আছে ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট আৰু ডি নম্বৰত আছে প্ৰেছিডেণ্ট। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট। মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট শ্বৰ্ন ইন এজ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট। নেক্সট প্ৰশ্নটো হৈছে এনিমেলছ এটিটিউড টুৱাৰ্ডছ দেয়াৰ চিনছ ইজ ব্লেংক। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে দে ডু নট উইপ, বি নম্বৰত আছে দে ফিল ছেড, চি নম্বৰত আছে দে কিপ কাম এণ্ড ডি নম্বৰত আছে দে ৰোম হিয়াৰ এণ্ড দেয়াৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ দে ডু নট উইপ। এনিমেলছ এটিটিউড টুৱাৰ্ডছ দেয়াৰ চিনছ ইজ দে ডু নট উইপ। নেক্সট প্ৰশ্নটো হৈছে এনিমেলছ একৰ্ডিং টু দ্য পয়েট আৰ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে প্লেচিড এণ্ড ছেল্ফ কণ্টেইনড, বি নম্বৰত আছে কাম, চি নম্বৰত আছে ব্ৰুটেল আৰু ডি নম্বৰত আছে ছেলফিছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ প্লেচিড এণ্ড ছেল্ফ কণ্টেইনড। এনিমেলছ একৰ্ডিং টু দ্য পয়েট আৰ প্লেচিড এণ্ড ছেল্ফ কণ্টেইনড। নেক্সট প্ৰশ্নটো হৈছে আমাণ্ডা শুড নট ইট চকলেট ফৰ। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ইট ইজ হাৰ মাদাৰ্ছ কমাণ্ড, বি নম্বৰত আছে ইট কজেছ স্কিন প্ৰব্লেম, চি নম্বৰত আছে ইট কজেছ ষ্টমাক প্ৰব্লেম আৰু ডি নম্বৰত আছে ইট কজেছ কেঞ্চাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ইট কজেছ স্কিন প্ৰব্লেম। নেক্সট প্ৰশ্নটো হৈছে দ্য টাইগাৰ ইগন'ৰ্ছ দ্য ভিজিটৰ্ছ বিকজ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে দ্য ভিজিটৰ্ছ মেক ফান অফ হিম, বি নম্বৰত আছে দ্য ভিজিটৰ্ছ ইগন'ৰ হিম, চি নম্বৰত আছে হিজ ফ্ৰীডম ইজ ষ্ট্ৰিপড অফ আৰু ডি নম্বৰত আছে
ই কেন ডু লংগাৰ কেচ পাম ডিয়াৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, হিজ ফ্ৰীডম ইজ ষ্ট্ৰিপড অফ। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।